আপোনালোকে সকলোৱে গম পায় যে ইয়াতে আমাৰ যোৱা ফেব্ৰুৱাৰী মাহত 4 তাৰিখে এটা কেছ ৰিপৰ্ট হৈছিলে ইউকো বেংকৰ যে চাউথ চালমাৰৰ ব্ৰাঞ্চ আছে তাৰে পৰা কিছু টকা মিছএপ্ৰপ্ৰিয়েট হোৱা বুলি কিনে আমাক মেনেজাৰে জনাইছিলে তেওঁলোকে আমাক 34 lakhs বুলি কৈছিলে ইনিচিয়েলি আৰু ছাবচিকুৱেণ্টলি যিখিনি টকা বেলেগ এটা ব্ৰাঞ্চ যিটো ইউকো বেংকৰে ধুবুৰী ব্ৰাঞ্চৰ পৰা উইথড্ৰ হৈছিলে তেওঁলোকেও এটা আমাক কেছ দিছিলে একেটা মেটাৰত তাত আমাৰ দুটা কেছ ৰেজিষ্টাৰ হৈছিলে কেছ নম্বৰ 47/2005 আৰু 48/2005 ধুবুৰী থানাৰ সেইটো এটা মেজৰ এটা ইনচিডেণ্ট আছিলে যদিও এমপ্লয় হয় তেওঁ মিছএপ্ৰপ্ৰিয়েট কৰিছিলে আৰু আমি তেতিয়াৰ পৰা অনুসন্ধান ষ্টাৰ্ট কৰিছিলোঁ যে এইটো কেনেকৈ হ'ল কোনে নিলে কি হ'ল আৰু বেচিকলি লোকেশ্যন অফ দ্য একিউজড যাৰ নাম শিৱ শংকৰ প্ৰসাদ বিন অফিচাৰ আছে তেখেতে এই কেছটো খুব ভালকৈ ইনভেষ্টিগেট কৰিলে আৰু এৰি দিয়া নাছিলে গৈ তেখেতে বিভিন্ন ধৰণৰ ক্লু ফাইণ্ড আউট কৰিলে বহুত টেকনিকেল এজ ৱেল এজ যিটো হিউমেন চ'ৰ্চ থাকে চ'ৰ্চ ইউজ কৰিলে খুব ভালকৈ কৰিলে আৰু গৈ গম পোৱা গ'ল যে তেখেত আমাৰ যিটো একিউজ আছে তেখেত বিহাৰত পাটনা বা পাটনাৰ ওচৰত ক'ৰবাত আশ্ৰয় লৈ থকা বুলি কিনে গম পোৱা গ'ল তেখেতে ফাইনেলি যেতিয়া তেওঁ এচাৰ্টেইন কৰিলে ভেৰিয়াছ মেথডছ দি তেওঁ আমাৰ ধুবুৰীৰ পৰা পুলিচ এটা যায় ইনভেষ্টিগেটিং অফিচাৰ গৈছে গৈ তাত তেওঁক লোকেট কৰা হ'ল তেওঁক হাজিপুৰ থানা আণ্ডাৰ এৰিয়াৰ পৰা পাইছে বৈশালী ডিষ্ট্ৰিক্ট অফ বিহাৰ আৰু বিহাৰ পুলিচৰ সহযোগত যেতিয়া তেওঁ তাত ৰেড কৰা হ'ল মানুহজনকো পোৱা গ'ল আৰু তেওঁৰ লগত যিখিনি মিছএপ্ৰপ্ৰিয়েট কৰা এমাউণ্ট আছিলে বেংকৰ তাৰ পৰা এই 10 লাখ টকাখিনি তেওঁৰ পৰা পোৱা গ'ল লগতে তেওঁ ব্যৱহাৰ কৰা মোবাইল ফোন আৰু লেপটপ এটাও ৰিকভাৰী হৈছে তাত বাকী যিখিনি লিগেল ফৰ্মেলিটিজ তাত কৰিব লাগে বিহাৰত সেই ফৰ্মেলিটিজখিনি কৰি কিনে ইনভেষ্টিগেটিং অফিচাৰ আজি ধুবুৰীত আহি পাইছে আছামী আৰু ৰিকভাৰ্ড কেছ আৰু আৰ্টিকেলছ লগত আমি এতিয়া জাষ্ট আহি পাইছে মানুহজন আমি এতিয়া তেওঁক ৰিমাণ্ড বিচাৰিম মহামান্য কোৰ্টত আৰু বাকী আমি যিখিনি টকা কি হ'ল মানি ট্ৰেইল যিটো আছে মানি ট্ৰেইল আমি ফাইণ্ড আউট কৰিম যে ক'ত ক'ত গৈছে ইনিচিয়েলি যিটো আমাক এজ পাৰ এফআইআৰ আৰু যিখিনি আমি এতিয়ালৈ গম পাইছোঁ তেওঁ নিজেই কৰিছে কামটো হাউএভাৰ আৰু তথ্য ওলাবৰ কাৰণে আমি যিহেতু ৰিমাণ্ডত ল'ম আৰু কোনোবা জড়িত আছে নেকি লগত আৰু পইচাখিনি মেইনলি ক'ত গ'ল মানি ট্ৰেইল ক'ত খৰচ কৰিলে সেইটো আমি উলিয়াবলৈ ক্ৰাইমটোতো ক্ৰিমিনেলে ক্ৰাইম কৰে আৰু প্লাছ পইচাৰ এটা গ্ৰীড থাকে মানুহৰ বাট একচুৱেলি হোৱাট ইজ দ্য ৰিজন এণ্ড আইডিয়া ক'ত পালে কনস্পিৰেচি কিবা আছে নেকি বেলেগৰ আইডিয়া আছিল নেকি দেট উইল অল ফাইণ্ড আউট ডিউৰিং কোৰ্চ অফ ইনভেষ্টিগেশ্যন আৰু 2 দিনত বস্তুবিলাক ক্লিয়াৰ হৈ যাব গোটেইখিনি আৰু এইখিনি আমি আপোনালোকক জনাই দিম পইচাখিনি বেংকৰ মানে গ্ৰাহকৰে পইচা তো তেওঁলোকে মিছএপ্ৰপ্ৰিয়েট কৰিছিলে কাৰণ কেছিয়াৰ আছিলে তেখেতে বোলে গতিকে গ্ৰাহকে দিয়া পইচাখিনিও আছিলে যিটো বেংকত জমা হ'ব লাগিছিলে আৰু উইথড্ৰ কৰিছিলে তেনেকুৱা ধৰণৰ আৰু প্লাছ আপোনাৰ উইথড্ৰ কৰিছে গতিকে মিক্সড আছে 2 ধৰণৰ বস্তু কমপ্লেইন দিয়াৰ পিছতে এটা কাউণ্টাৰ পাৰ্টি যদি চিল মাৰা নাথাকে কেনেকৈ পইচাটো কেনেকৈ ট্ৰানজেকশ্যন কৰিব আপুনি ভেলিড কুৱেশ্যন কৰিছে আৰু আমিও এইটো ভাবি আছোঁ আমি গোটেইবোৰ এংগলটো চাম যে পইচাটো যে উলিয়ালে হাউ ৱাজ ইট পচিবল কিবা লেকুনা আছিল নেকি কেনেকৈ উলিয়ালে উইল লুক এট অল দি এংগলছ এতিয়া জাষ্ট মানুহজন আহি পাইছে উইল ডু থৰ ইনভেষ্টিগেশ্যন ইণ্টাৰগেশ্যন ইন টু অল দি এছপেক্টছ অফ দ্য কেছ এণ্ড উইল ফাইণ্ড আউট আপোনালোকক আমি ডেফিনেটলি অহা দিনত আমি জনাম তেখেতৰ এফআইআৰ আহিছিলে আমাৰ 4 ফেব্ৰুৱাৰীত ঘটনাটো 3 ফেব্ৰুৱাৰীত বুলি কৈছে 4 ফেব্ৰুৱাৰী আজি হ'ল আপোনাৰ এপ্ৰিলৰ 6 তাৰিখত আমি কাৰায়ত্ব কৰিলোঁ ৰিকভাৰ কৰি গোটেই 2 মাহ আপুনি ধৰিব পাৰে জানুৱাৰী মাহৰ 15 তাৰিখৰ পৰা এই ঘটনাটো ঘটিছে বুলি মেনেজাৰে দিছে তো জানুৱাৰী মাহৰ 15 তাৰিখৰ পৰা ফেব্ৰুৱাৰী 2 তাৰিখ অলপ ডিভিশ্যনটো অলপ বেছি হ'ল কেনেকৈ গম পালে যে আচলতে এই ঘটনাটো ঘটি আছে
আমি এইখিনি গোটেইখিনি উলিয়াম আৰু কি আছে এতিয়া যিহেতু আমি ৰিকভাৰী হৈ গ'ল যে ডিলে অফ কেলে ডিলে জনালে বোধ হয় তেওঁলোকৰ ইণ্টাৰনেল প্ৰচেছ থাকিব পাৰে দে কাম টু চাৰ্টেন কৰি জনালে বাট হোৱাট এভাৰ ইট মে বি দ্য থিং ইজ ডেট যে এইখিনি আমি মেইন একিউজ ধৰা পৰিলে আৰু এইখিনি ৰিকভাৰী হ'ল চ' আৰু বাকী এজ আই চাইড যে কনস্পিৰেচি যদি আছে কাৰোবাৰ ক'ত আইডিয়া পালে বাকী টকাখিনি ক'ত গ'ল মানি ট্ৰেইল যিটো আছে আমি সেইখিনি গোটেইটো ওলাবলৈ ট্ৰাই কৰিম এণ্ড আমি খুব সোনকালে ৰাইট টাইমত চাৰ্জশ্বিট যাতে কোৰ্টত দিব পাৰোঁ টাইট চাৰ্জশ্বিট সেইটো আমি চেষ্টা কৰিম স্যার জিম্মাত কেদিন বিচাৰিব আমি জিম্মাত এতিয়া বিচাৰিম এটলিষ্ট 5 days এটলিষ্ট বিচাৰিম এণ্ড ফাৰ্দাৰ ইফ ৰিকুৱাৰ্ড দেন উইল টেক এগেইন বিহাৰৰ যি স্থানৰ পৰা তেওঁ গ্ৰেপ্তাৰ কৰা হ'ল তেওঁৰ লগত আৰু কোনোবা আছিল নাই তাত নাছিলে হি ৱাজ দি অনলি ওৱান স্যাৰ যেতিয়া তেওঁ ইয়াতে আছিলে স্যাৰ আমি উল্লেখ কৰিলে তাতে তাৰ পৰিয়াল মানুহ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।